স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 4, যাৰ নাম হৈছে পৰমাণুৰ গঠন। পোনপ্ৰথমে আমি পাঠৰ ভিতৰত যিখিনি ব্লু কুৱেশ্যন দিয়া আছে সেইখিনি আলোচনা কৰিম। তাৰ লগতে আমি অনুশীলনী কুৱেশ্যনৰ আলোচনা কৰিম আৰু অতিৰিক্ত কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম। মুঠতে এই গোটেইখিনি বস্তু যদি তোমালোকে চোৱা, তেতিয়াহ'লে আগন্তুক যিটো পৰীক্ষা আছে পৰীক্ষাত গোটেইখিনি তোমালোকে এনচাৰ কৰিব পাৰিবা, তাতে কোনো সমস্যা নাহিব। তো চোৱা, এইটো হৈছে কি পাঠভিত্তিক প্ৰশ্নোত্তৰ। পাঠভিত্তিক প্ৰশ্নোত্তৰ তোমালোকে যদি তোমালোকৰ কিতাপত চাব বিচাৰা, তোমালোকৰ কিতাপত পাবা তোমালোকে পেজ নাম্বাৰ আছে এইটো 48ত, পেজ নাম্বাৰ 48ত তোমালোকে পাই যাবা। ঠিক আছে, পেজ নাম্বাৰ 48ত পাবা। সৰি 48 নে নহয়, পেজ নাম্বাৰ তোমালোকে পাবা এইটো 47ত। তো চোৱা, কেনেল ৰশ্মি কি? যে কেনেল ৰশ্মি কি, আমি ইয়াতে কি লিখিম যে বিদ্যুৎ মোক্ষণ নলীত এটাত অতি কম চাপত বিদ্যুৎ প্ৰবাহিত কৰিলে এনডৰ পৰা কেথৰলৈ সৰল ৰেখাত কিছুমান ৰশ্মি গতি কৰে। এই ৰশ্মিবোৰ নলীটোৰ ভিতৰত থকা গেছৰ ধনাত্মক আধানৰ বিশিষ্ট অণু বা পৰমাণুৰ দ্বাৰা গঠিত। এই ৰশ্মিবোৰক কেনেল ৰশ্মি বুলি কোৱা হয় বা বোলে। তাৰপিছত কি আছে যে পৰমাণু এটাত প্ৰটন আৰু ইলেক্ট্ৰন থাকিলে ই কেনেধৰণৰ আধান বহন কৰি ই কোনো আধান বহন কৰিবনে নকৰে? যে নকৰে, কোনো আধান বহন তেতিয়া নকৰে। তাৰপিছত কি আছে যে নেক্সট চাবা, তোমালোকৰ পেজ নাম্বাৰ আছে কিতাপত, তোমালোকৰ পেজ নাম্বাৰ আছে এইটো 49। যে থমছনৰ পৰমাণু আৰ্হি মতে পৰমাণুৰ সংখ্যা সামগ্ৰিকভাৱে কেনেদৰে প্ৰথম হয় ব্যাখ্যা কৰা। যে থমছনৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াৰ ভিতৰত সোমাই থাকে। ইয়াত চিত্ৰ দেখুৱাই দিয়া হৈছে, এনেকুৱা থাকে, ইয়াৰ ভিতৰত ইলেক্ট্ৰন থাকে, ধনাত্মকভাৱে আহিত গোলক এটা। যে ঋণাত্মক আধান আৰু ধনাত্মক আধান মানত সমান, ঋণাত্মক যিমান থাকে ধনাত্মকো সমান থাকে। সেইভাৱে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰথম মানে কি, বেলেঞ্চ হৈ থকা মানে। ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপাদান উপপাৰমাণৱিক কণা থাকে? প্ৰটন থাকে। তিনিটা শেলৰ সৈতে বৰৰ পৰমাণু আৰ্হি এটা চিত্ৰ অংকন কৰা। এতিয়া তিনিটা শেলত তো আহিছে কে শেল, এল শেল, এম শেল। এতিয়া n is equal to 1, n is equal to 2, n is equal to 3. ওকে, এতিয়া নাম্বাৰ অফ শেল কিমান আছে? 1 আছে, নাম্বাৰ অফ শেল 2, তো শেল নাম্বাৰ 3 হয়। এইটো বৰৰ পৰমাণু আৰ্হি। 4 নম্বৰ কুৱেশ্যন কি কৈছে, যদি এ কণা বিচ্ছুৰিত পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয়, তেনেহ'লে কি দেখা যাব বুলি ভাবা? যে প্ৰায় সকলোবোৰ এই কণা বিক্ষিপ্ত নোহোৱাকৈ পাৰ হৈ যাব আৰু খুব কম অক্সিজেনৰ কণিকাহে বিক্ষোভিত হ'ব। ঠিক আছে, OX কণিকাহে বিক্ষোভিত হ'ব। নেক্সট কি আছে প্ৰশ্নৱলী। নেক্সট প্ৰশ্নৱলী তোমালোকে চাব পাৰা, পেজ নাম্বাৰ এইটো আছে তোমালোকৰ 50। এতিয়া চাব পাৰা পেজ নাম্বাৰ 50ত কি কৈছে যে পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণাৰ নাম কি লিখা। যে পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণাৰ নাম কি কি? এটা হৈছে ইলেক্ট্ৰন, এটা হৈছে প্ৰটন, এটা হৈছে নিউট্ৰন। তাৰপিছত কি আছে, হিলিয়ামৰ পৰমাণুৰ পাৰমাণৱিক ভৰ 4U বা 4 ইউনিট, নিউক্লিয়াছত দুটা প্ৰটন আছে, ইয়াত কিমানটা নিউট্ৰন থাকিব? হিলিয়ামৰ পাৰমাণৱিক ভৰ 4 ইউনিট, তো প্ৰটনৰ 2, তেতিয়াহ'লে নিউট্ৰন কিমান থাকিব? 4 - 2, তাৰ মানে 2। কাৰ্বন আৰু ছডিয়ামৰ পৰমাণুৰ ইলেক্ট্ৰন বিতৰণ দেখুওৱা। এতিয়া মৌলৰ পাৰমাণৱিক সংখ্যা, ইলেক্ট্ৰনৰ বিতৰণ। কাৰ্বনৰ কিমান আছে? পাৰমাণৱিক সংখ্যা হৈছে 6। ইয়াতে কে খোলত থাকিব 2টা, তাৰপিছত এল খোলত থাকিব 4টা। ছডিয়ামত 11, তাৰ মানে প্ৰথমে 4টা থাকে, তাৰপিছত 8টা, তাৰপিছত 8টা থাকে। তো প্ৰথমে দুটা দিলা, তাৰপিছত 8টা দিব লাগিব, 2টা আৰু 8টা 10টা, আৰু বাকী থাকিল এটা, তেতিয়াহ'লে এম খোলত গুচি যাব এটা। পৰমাণু এটাৰ কে আৰু এল খোলৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব? যে কে শেলত সংখ্যা 2 আৰু এল শেলত সংখ্যা 8। যদি কে শেল আৰু এল শেল পূৰ্ণ হৈ থাকে, তেতিয়া 2 + 8 10টা মৌল, তাতে 10টা ইলেক্ট্ৰন থাকিব। তাৰপিছত কি আছে যে ক্লৰিন, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা? যে ক্লৰিন ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2,4,2,8,7, মানে ক্লৰিনৰ কিমান? 17। ক্লৰিনৰ যোজ্যতা কিমান? 8 - 7, তাৰ মানে 1, মানে আৰু এটা লাগে। তেতিয়াহ'লে ছালফাৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান? 2,8,6, মানে 16। তো ছালফাৰৰ যোজ্যতা কিমান? 8 - 6, তাৰ মানে 2। তেতিয়াহ'লে মেগনেছিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস কি আহিব? 2,8,2, তাৰ মানে মেগনেছিয়ামৰ যোজ্যতা কিমান? 2। তাৰপিছত নেক্সট প্ৰশ্নৱলীত কি কৈছে, যদি পৰমাণু এটাত ইলেক্ট্ৰনৰ সংখ্যা 8, প্ৰটনৰ সংখ্যা 8, তেন্তে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ'ব? পৰমাণুটোৰ আধান কিমান হ'ব?
যে প্ৰটনৰ সংখ্যা হ'ব 8, পাৰমাণৱিক সংখ্যা হ'ব 8, আধানৰ সংখ্যা হ'ব 0। অক্সিজেন আৰু ছালফাৰৰ পাৰমাণৱিক ভৰৰ সংখ্যা উলিয়া। অক্সিজেনৰ পৰমাণুত থাকে প্ৰটনৰ সংখ্যা 8, নিউট্ৰনৰ সংখ্যা 8, পৰমাণুৰ ভৰৰ সংখ্যা 8 + 8 তাৰ মানে 16। ছালফাৰৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা 16, নিউট্ৰনৰ সংখ্যা 16, পৰমাণুৰ ভৰৰ সংখ্যা হৈছে 16 + 16 মানে 32। তাৰপিছত চোৱা কি আছে ইয়াতে HDT প্ৰতিটোৰে পোৱা উপপাৰমাণৱিক কণাবোৰৰ তালিকাভুক্ত কৰা। ইয়াতে কি আছে পাৰমাণৱিক সংখ্যা কিমান আছে 1 আছে, ভৰৰ সংখ্যা 1, ইলেক্ট্ৰনৰ সংখ্যা 1, প্ৰটনৰ সংখ্যা 1, নিউট্ৰনৰ সংখ্যা 0। ডিত কি কৈছে পাৰমাণৱিক সংখ্যা ইয়াতে কিমান কৈছে 1, ভৰৰ সংখ্যা কিমান কৈছে ইয়াতে পাৰমাণৱিক সংখ্যা 1, ইলেক্ট্ৰনৰ সংখ্যা 1, প্ৰটনৰ সংখ্যা 1, তেতিয়া নিউট্ৰনৰ সংখ্যা 1। টিত 1 3 1 1 2। ওকে, এতিয়া এইটো কি কৈছিল যে প্ৰতিটোৰ উপপাৰমাণৱিক কণাবোৰ তালিকাত লিখা। উপপাৰমাণৱিক ইয়াত আমি তালিকাত লিখি দিছো। নেক্সট কি আছে একযোৰকৈ সমস্থানিক আৰু সমভাৰী ইলেক্ট্ৰনীয় বিন্যাস লিখা। সমস্থানিক ইয়াতে কি আছে 35 17 Cl। Cl মানে কি আছিল ক্লোৰিন। 35 ইয়াতে কি আছে ক্লোৰিন আছে। তো তেতিয়াহ'লে একযোৰকৈ সমস্থানিক সমভাৰী এইটো লিখি দিবা। ক্লোৰিনৰ পাৰমাণৱিক ভৰ কিমান আছে 17, ক্লোৰিনৰ ইলেক্ট্ৰনিক বিন্যাস কিমান 287। তাৰপিছত নেক্সট সমভাৰী এইটো লিখিবা। লিখাৰ পিছত ইয়াতে আৰ্গন কিমান আছে, আৰ্গন ইলেক্ট্ৰনিক বিন্যাস কিমান, পটাছিয়াম কিমান, পটাছিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস কিমান লিখি দিলে হৈ যাব। ওকে, এইখিনি বস্তু লিখি ল'বা। এতিয়া নেক্সট চোৱা অনুশীলনী। অনুশীলনীৰ পোনপ্ৰথমে কুৱেশ্যন নম্বৰ যদি আমি 1 চাওঁ, কুৱেশ্যন নম্বৰ 1ত কি কৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা। ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্ম। যে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন বিদ্যুতিক প্ৰাকৃতিক ইলেক্ট্ৰন ঋণাত্মক, প্ৰটন ধনাত্মক, নিউট্ৰন প্ৰসম মানে ধনাত্মক নহয় ঋণাত্মক নহয়। আধানৰ মান ইয়াতে -1.602 কুলম ইনটু 10⁻⁻19 কুলম। প্ৰটনৰ হৈছে প্লাছ মানে পজিটিভ 1.602 ইনটু 10⁻⁻19 কুলম আৰু নিউট্ৰন হৈছে 0। ভৰ হৈছে ইলেক্ট্ৰনৰ ভৰ হৈছে 9.109 ইনটু 10⁻28 গ্ৰাম। প্ৰটন হৈছে 1.625 ইনটু 10⁻10 গ্ৰাম আৰু নিউট্ৰন হৈছে 1.675 ইনটু 10⁻24 গ্ৰাম। এইখিনি মনত ৰাখিবা। এতিয়া চোৱা জে থমছনৰ মতে বা জে থমছনৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতা কি কি? যে ই পৰমাণুৰ স্থিৰতা সম্পৰ্কে ব্যাখ্যা আগবঢ়াব পৰা নাছিল, হাইড্ৰজেনৰ বৰ্ণালীৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল। এইটো ৰাজ লিখা হৈছে, ৰাজ নহয়, ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি লিখা? যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ যে ই পৰমাণুৰ সুস্থিৰতা ব্যাখ্যা আগবঢ়াব পৰা নাছিল। হাইড্ৰজেনৰ বৰ্ণালীৰ ব্যাখ্যা আগবঢ়াব, যে হাইড্ৰজেন বৰ্ণালীৰ ব্যাখ্যা আগবঢ়ায়। বৰৰ পৰমাণুৰ আৰ্হিটো লিখা বা বৰ্ণনা কৰা। 1 নম্বৰত কি লিখিবা? যে পৰমাণু এটাৰ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে থকা কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰ পথত ঘূৰি থাকে। এই কক্ষপথবোৰ স্থিৰ কক্ষপথৰ বাবে শক্তি স্তৰ বুলি কোৱা হয়। এইটো প্ৰতিটো শক্তি স্তৰত স্থিৰ থকা শক্তিৰ পৰিমাণ নিৰ্দিষ্ট স্তৰবোৰক KLMN বা 1 2 3 সংখ্যাৰ দ্বাৰা বুজোৱা হয়। নিউক্লিয়াছৰ ক্ষেত্ৰত ওচৰত শক্তি স্তৰটো শক্তি নিম্নতম, নিউক্লিয়াছৰ পৰা আঁতৰি যোৱাৰ লগে লগে ওপৰলৈ কক্ষপথৰ শক্তি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। অৰ্থাৎ পৰমাণুৰ এটা কক্ষপথৰ শক্তি যোৱাৰ ক্ৰমটো হৈছে যে কে চবতকৈ কম, তাৰপিছত কেতকৈ এলটো অকণমান দূৰত, তো এলত আৰু অকণমান বেছি, এমত আৰু অকণমান বেছি, এনৰ আৰু অকণমান শক্তি বেছি। এইটো অকণমান খেলি মেলি হৈ গৈছে, তোমালোকে এইটো বস্তু ভালকৈ লিখি ল'বা। নেক্সট কি হৈছে নম্বৰ 2ত কি কৈছে যে নম্বৰ 3ত লিখা হৈছে নিৰ্দিষ্ট কক্ষপথৰ এটা ঘূৰি থাকোঁতে ইলেক্ট্ৰন এটা নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে। গতিকে স্থিৰ কক্ষপথ এটাত ঘূৰি থকা অৱস্থাত ইলেক্ট্ৰন এটা শক্তিৰ অৱশোষণ বা বিকৰণ নকৰে। এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ ইলেক্ট্ৰন এটা জঁপিয়ালে নিৰ্দিষ্ট পৰিমাণৰ শক্তি অৱশোষণ বা বিকিৰণ কৰিব। তলৰ কক্ষপথৰ ওপৰৰ পৰা কক্ষপথলৈ গ'লে ইলেক্ট্ৰনৰ শক্তি অৱক্ষেপ কৰিব আৰু ওপৰৰ কক্ষপথৰ পৰা তলৰ কক্ষপথলৈ জঁপিয়ালে ইলেক্ট্ৰনৰ শক্তি বিকিৰণ কৰিব। এইটো ইয়াতে দেখুৱাই দিয়া হৈছে কেনেকুৱা থাকে, যে প্ৰথমে কি থাকে নিউক্লিয়াছ, তাৰপিছত কি থাকে কে, তাৰপিছত এল, তাৰপিছত এম, তাৰপিছত এন। মানে লাহে লাহে যিমান দূৰত যাব সিমান লাহে লাহে শক্তিৰ পৰিমাণ বাঢ়িব। 5 নম্বৰ কুৱেশ্যনত কি কৈছে এই অধ্যায়ত দিয়া পৰমাণু আৰ্হিকেইটা তুলনা কৰা। থমছনৰ পৰমাণু আৰ্হি। থমছনৰ পৰমাণু আৰ্হি কি আছিল? যে পৰমাণু এটা ঋণাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে।
2 নম্বৰ কি আছে ঋণাত্মক আৰু ধনাত্মক আধান মানত সমান সেইভাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হি বা ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হি মতে কি যে পৰমাণু এটাত বেছিভাগ খালী আৰু নিউক্লিয়াছটোত পৰমাণুৰ গোটেই ভৰখিনি থোপ খাই থাকে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ পথত ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে ইলেক্ট্ৰনৰ সংখ্যা নিউক্লিয়াছত থকা মুঠ আধানৰ সংখ্যাৰ সমান তাৰপিছত কি আছে যে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজৰ কলম্বীয় আকৰ্ষণ আৰু ইলেক্ট্ৰনবোৰৰ বৃত্তাকাৰ পথত ঘূৰি থাকোঁতে আৱশ্যকীয় অপকেন্দ্ৰিক বল এই দুটা সাম্যাৱস্থাত থাকে তাৰপিছত কি আছে যে বৰৰ পৰমাণু আৰ্হি বা বৰৰ পৰমাণু আৰ্হি মতে যে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথে থাকে এই কক্ষপথবোৰ ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে নাম্বাৰ 6ত কি কৈছে চোৱা প্ৰথম 18টা মৌলৰ কাৰণে বিভিন্ন শেলত ইলেক্ট্ৰনৰ বন্ধন নিয়মবোৰ সংক্ষেপে লিখা যে পৰমাণু এটাৰ কোনো এটা কক্ষতে ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা হ'ব 2n² তাৰমানে এনৰ ভেলু চোৱা ইয়াতে 1 যদি হয় তেতিয়াহ'লে 1 হ'লে তেতিয়াহ'লে কি লিখিবা তুমি ইয়াত এনৰ শক্তি স্তৰৰ সংখ্যা চোৱা কেনেকৈ আহিব n যদি 1 হয় তেতিয়াহ'লে কে কক্ষৰ ভেলু কিমান আহিব 2 ইনটু এনৰ ভেলু 1 সো 1² মানে 1 1 ৰ লগত 2 ইনটু কৰিলে 2 তে এনৰ ভেলু 2 হ'লে 2² 2 2 যা 4 2 2 4 4 2 8 এতিয়া যদি এনৰ ভেলু 3 হয় 3² মানে কিমান 3 3 9 9 2 18টা তাৰপিছত এনৰ ভেলু 4 হ'লে n নং কক্ষত কি আহিব 4 4 16 16 2 কিমান 32টা এনেকৈ আহিব নাম্বাৰ 2ত কি আছে যে পৰমাণু এটাৰ বঢ়িয়তম কক্ষত 4টাকৈ আৰু হেকৰ আগৰ কক্ষত 18টাকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে এটা কক্ষ পূৰ্ণ হোৱাৰ আগতে নতুন এটা কক্ষ ইলেক্ট্ৰনেৰে পূৰ্ণ হ'বলৈ আৰম্ভ হ'ব পাৰে নাম্বাৰ 7ত কি আছে যে সিলিকন আৰু অক্সিজেনৰ উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া যে কোনো এটা ৰাসায়নিক বিক্ৰিয়া কোনো এটা মৌলৰ এটা পৰমাণুৱে ইয়াৰ ওচৰত সম্ভ্ৰান্ত গেছ সজ্জা পাবলৈ যিমান সংখ্যক ইলেক্ট্ৰন এৰি দিয়ে বা গ্ৰহণ কৰে বা অন্য মৌলৰ পৰমাণুৰ সৈতে ভাগ কৰে সেই সংখ্যাটোক সেই মৌলৰ যোজ্যতা বোলে উদাহৰণস্বৰূপে যে সিলিকনৰ ইলেক্ট্ৰনে বিন্যাস হৈছে 284 ইয়াৰ যোজ্যতা হৈছে 4 অক্সিজেনৰ কি ইলেক্ট্ৰনে বিন্যাস হৈছে 2 and 6 ইয়াৰ যোজ্যতা হৈছে 8 - 6 মানে 2 উদাহৰণৰ সৈতে ব্যাখ্যা কৰিব লাগে পাৰমাণৱিক সংখ্যা যে পাৰমাণৱিক সংখ্যা যে মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা হৈছে মৌলৰ পাৰমাণৱিক সংখ্যা পাৰমাণৱিক সংখ্যাক জেঠেৰে চিহ্নিত কৰা হয় বা হচুৱা হয় উদাহৰণস্বৰূপে হাইড্ৰজেনৰ পৰমাণুত এটা প্ৰটন থাকে গতিকে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 পাৰমাণৱিক সংখ্যাৰ মৌলৰ এক মৌলিক ধৰ্ম ভৰ সংখ্যা যে পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বোলে যদি পৰমাণু পি মানে ফসফৰাছৰ সংখ্যা প্ৰটন আৰু নিউট্ৰন আৰু এন পৰমাণুত পি প্ৰটনৰ সংখ্যা আৰু এনক নিউট্ৰন থাকে তেতিয়াহ'লে ভৰ হ'ব এ মানে হ'ব পি প্লাছ এন মানে প্ৰটন আৰু নিউট্ৰনক যোগ কৰিলে যিমান আহিব সিমান উদাহৰণস্বৰূপে কাৰ্বনত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা 6 আৰু 6 এতেকে কাৰ্বনৰ ভৰ হ'ব 6 + 6 মানে 12 সমস্থানিক একে পাৰমাণৱিক সংখ্যাযুক্ত বিভিন্ন ভৰ সংখ্যাৰ নিউক্লিয়েডৰ সমস্থানিক বোলে সমস্থানিকবোৰ ৰাসায়নিক ধৰ্ম একে কিন্তু ভৰৰ সংখ্যা ভিন্ন হোৱাৰ বাবে ইয়াতক ভৌতিক ধৰ্মবোৰ যেনে ঘনত্ব গলনাংক উতলাংক আদি বেলেগ বেলেগ হয় উদাহৰণস্বৰূপে ক্লৰিনৰ দুটা সমস্থানিক ইয়াতে 3517C আৰু 3217Cl তাৰপিছত কি আছে চোৱা সমভাৰী যে বেলেগ বেলেগ পাৰমাণৱিক সংখ্যা বিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুক সমভাৰী বোলা হয় উদাহৰণস্বৰূপে আৰ্গন পটাছিয়াম আৰু কেলছিয়ামৰ ভৰৰ সংখ্যা 40 বা 40 ইহঁতক পাৰমাণৱিক সংখ্যা যথাক্ৰমে 18 19 20 গতিকে 14 18 RK 14 19 K বা কেলভিন কেলছিয়াম নহয় এইটো পটাছিয়াম আৰু 14 20 C মানে এইটো কি আছিল তোমালোকে কমেন্ট কৰি জনাবা সমভাৰী নেক্সট কি আছে সমস্থানিক ব্যৱহাৰ এটা সমস্থানিক ব্যৱহাৰ ইয়াতে দেখুৱাই দিয়া হৈছে সমস্থানিক কৰ্কট ৰোগ চিকিৎসাত ব্যৱহাৰ কৰা হয় তীখাৰ উৎপাদন চলা লোড থকা ফসফৰাছখিনি সম্পূৰ্ণভাৱে আঁতৰ হৈছে নে নাই চাবৰ বাবে 3215P সমস্থানিক ব্যৱহাৰ কৰা হয় এবাৰ চোৱা কোৱেশ্চন নম্বৰ 9ত কি কৈছে কোৱেশ্চন নম্বৰ 9ত দিয়া আছে যে Na+ সম্পূৰ্ণৰূপে পুৰ হৈ থকা K আৰু L খোল আছে ব্যাখ্যা কৰা যে সোডিয়ামত পাৰমাণৱিক ভৰ হৈছে 11 সোডিয়ামত ইলেক্ট্ৰনৰ সংখ্যা হৈছে 11 তো সোডিয়াম আয়নত কিমান থাকিব 11 - 1 মানে 10 তো সোডিয়ামৰ ইলেক্ট্ৰনে বিন্যাস কি হ'ব K2L8 ওকে তাৰ মানে দুটা আৰু 8টা কিমানটা হৈ গ'ল 10টা হৈ গ'ল ওকে তাৰ পিছত চোৱা নেক্সট যদি চাও আমি ইয়াতে যে ব্ৰমিনৰ পৰমাণু 7935 Br
49.7% আৰু 8135 50.3% সমস্থানিকৰ ওপৰত থাকে, তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ'ব গণনা কৰা। তেতিয়াহ'লে ব্ৰমিনৰ সমস্থানিক দুটা হৈছে 7935 ব্ৰমিন আৰু 3135 ব্ৰমিন। তেতিয়াহ'লে এটা 49.7, এটা হৈছে 50.3। তো ব্ৰমিনৰ গড় পাৰমাণৱিক ভৰ হৈছে 79 ইনটু 49.7 প্লাছ 81 ইনটু 50.3 ডিভাইডেড বাই 100। তো তেতিয়াহ'লে আমি এইখিনি কেলকুলেশ্যন কৰিলে আমি কিমান পাম? 80.0064। নাম্বাৰ 11ত কি আছে যে এটা মৌল এক্স এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2 ইউনিট। নমুনাটোত সমস্থানিক 16 8x আৰু 18.8xৰ শতকৰা পৰিমাণ কি কি উলিয়াব লাগে। তেতিয়াহ'লে ইয়াতে ধৰি লোৱা প্ৰটন কিমান আছে, তো 100 মাইনাছ পি। তেতিয়াহ'লে প্ৰশ্ন মতে পি ইনটু 16 প্লাছ 100 মাইনাছ পি ইনটু 18/100। তো এইখিনি ক'ৰ পৰা আহিল তোমালোকে চাব পাৰা। ইয়াতে কিমান ভেলু আছিল? 16 আছিল, তো 16 ইনটু পি, আৰু ইয়াতে কিমান আছিল? 18, চ' 18 ডিভাইড বাই 100, আৰু ইয়াতে 100 মাইনাছ পি, ইয়াৰ পৰা লিখি দিলোঁ। এই গোটেইখিনি কেলকুলেট কৰা, তেতিয়াহ'লে পি ইজ ইকুৱেল টু 19 পাই যাবা। অ'কে, তেতিয়াহ'লে শতকৰা পৰিমাণ কিমান হ'ব? 100 মাইনাছ 90, তেতিয়াহ'লে কিমান আহিব? 10। নাম্বাৰ 12ত কি কৈছে যে যদি z ইজ ইকুৱেলছ টু 3 হয়, যদি z ইজ ইকুৱেলছ টু 3, তেন্তে মৌলকেইটাৰ যোজ্যতা কিমান হ'ব উলিয়াব লাগে। z ইজ ইকুৱেল টু 3 হ'লে পাৰমাণৱিক সংখ্যা কিমান? 3। তেতিয়াহ'লে ইলেক্ট্ৰনৰ সংখ্যা 3, ইলেক্ট্ৰনে বিন্যাস তেতিয়াহ'লে কি হ'ব? প্ৰথমে 2 যাব, তাৰপিছত এটা বাকী থাকিব। মৌলৰ যোজ্যতা কিমান আহিব তেতিয়াহ'লে? 1। মৌলটোৰ নাম তেতিয়াহ'লে কি হ'ব? লিথিয়াম। লিথিয়ামৰ যোজ্যতা কিমান আছিল? 1 আছিল। দুটা পৰমাণু এক্স আৰু ৱাই নিউক্লিয়াছৰ সংযোজিত তলত দিয়া হৈছে। তেতিয়াহ'লে প্ৰটন ইয়াতে কিমান আছে? 6, নিউট্ৰন আছে কিমান? 6। তেতিয়াহ'লে এক্সৰ ভিতৰত সংখ্যা দিয়া দুটাৰ মাজৰ সম্পৰ্ক কি হ'ব? যে এক্স ভৰৰ সংখ্যা কি আহিব? 6 + 6 12, ৱাই ভৰৰ সংখ্যা কিমান আহিব? 6 + 8, তাৰ মানে 14। যিহেতু দুয়োটা পৰমাণুতে প্ৰটনৰ সংখ্যা একে কিন্তু ভৰ সংখ্যা দুটাত বেলেগ বেলেগ, গতিকে দুয়ো সমস্থানিক হ'ব। নাম্বাৰ 14ত কি আছে? তলৰ শুদ্ধবিলাকত টি আৰু ভুলবিলাকত এফ দি দিয়া। ঠিক আছে, এতিয়া যে থমছনৰ প্ৰভাৱ কৰিছিল যে পৰমাণু নিউক্লিয়াছত কেৱল নিউক্লিয়ানহে থাকে, এইটো ফলছ। ইলেক্ট্ৰনৰ আৰু প্ৰটনৰ লগত এটা লগ লাগি নিউট্ৰনৰ এটা গঠন হয়, সেইবাবে ই প্ৰথম, এইটো কি? ফলছ হয়। ইলেক্ট্ৰন এটাৰ ভৰ প্ৰটনৰ ভৰ প্ৰায় 1/2000 গুণ, কথাটো শুদ্ধ, তেতিয়াহ'লে ট্ৰু। টিংচাৰ আয়োডিন প্ৰস্তুত কৰা আয়োডিনৰ এটা সমস্থানিক ব্যৱহাৰ কৰা হয়, ফলছ। টিংচাৰ আয়োডিনত মেডিটিন হিচাপেও ব্যৱহাৰ কৰা হয়, এইটো ট্ৰু। এতিয়া চোৱা 15 আৰু 16 আৰু 17 শুদ্ধ বাছনিৰ বিপৰীত 3 বিপৰীত এইটো 3 নহয় টিকচিন আৰু ভুলটো বাছনি কৰি ক্ৰচিন দিয়া। ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই পাৰমাণৱিক নিউক্লিয়াছ, ইলেক্ট্ৰন, প্ৰটন এই গোটেইখিনি চোৱা। পাৰমাণৱিক নিউক্লিয়াছ এইটো কি হ'ব? এইটো ট্ৰু হ'ব, এইটো টিক মাৰ্ক দিবা। তাৰপিছত কি কৈছে? ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাত ইয়াতে ইলেক্ট্ৰনটো ইয়াতে কি হ'ব? এইটো ফলছ। প্ৰটনৰ কথা কি হ'ব? প্ৰটনটো কি হ'ব? ফলছ হ'ব। নিউট্ৰনটো আৱিষ্কাৰ কৰিছিল, এইটো কি হ'ব? ফলছ হ'ব। মানে ইয়াতে পাৰমাণৱিক নিউক্লিয়াছে আৱিষ্কাৰ কৰিছিল, কিন্তু ইয়াতে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন আৱিষ্কাৰ কৰা নাছিল। মৌল এটাৰ সমস্থানিকবোৰ কি? বা মৌল এটাৰ সমস্থানিকবোৰৰ একে ভৌতিক ধৰ্ম, ভিন্ন ৰাসায়নিক ধৰ্ম, ভিন্ন সংখ্যক ধৰ্ম আৰু ভিন্ন পাৰমাণৱিক সংখ্যা থাকে। তো চোৱা, ইয়াতে একে ভৌতিক ধৰ্ম কথাটো শুদ্ধ, ভিন্ন ৰাসায়নিক ধৰ্ম কথাটো অশুদ্ধ। ভিন্ন সংখ্যক নিউট্ৰন থাকে, এইটো অশুদ্ধ, এইটো শুদ্ধ, কিন্তু ভিন্ন পাৰমাণৱিক সংখ্যা থাকে, এইটো অশুদ্ধ। নাম্বাৰ 17ত কি কৈছে? যে আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা কিমান? ক্লৰিনত কিমান? 16, 8। ইয়াতে চোৱা ক্লৰিনত 16, এইটো ৰং হয়, 8 এইটো শুদ্ধ হয়, 17টো ৰং হয়, 18টো ৰং হয়। তলত দিয়া ছডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনৰ বিন্যাস কিমান আহিব? 2, 8 নে 2, 8 to 1, 2, 1, 8। তো ফাৰ্ষ্ট কথা 8ৰ পৰাতো ষ্টাৰ্ট নহয়, 2ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব। 2ৰ পিছত কিমান আহিব? 8, তাৰমানে এ নাম্বাৰ নহ'লে চি নাম্বাৰ নহ'লে ডি নাম্বাৰ। এতিয়া চোৱা চি নাম্বাৰটো নহ'ব, কিয়নো চি নাম্বাৰ 2ৰ পিছত 1 আহিছে, 2ৰ পিছত 1 আহিব নোৱাৰে, 2ৰ পিছত 8 আহিব লাগিব। হয় এ নাম্বাৰ নহ'লে চি নাম্বাৰ। এতিয়া চি নাম্বাৰ হ'ব, কিয়নো ইয়াতে কিমান আছে? এতিয়া ছডিয়ামৰ কথা কৈ আছে, ছডিয়ামত কিমান আছিল? 11 আছিল। তো 2 + 8 10, 10 + 1 11। নেক্সট নাম্বাৰ 19ত চোৱা কি আছে? নাম্বাৰ 19ত এতিয়া নাম্বাৰ 19ত কি হৈছে? এটা তালিকা দিয়া হৈছে, তালিকাখনত সম্পূৰ্ণ কৰিব লাগে। অ'কে, তো চোৱা তালিকাখন ইয়াতে সম্পূৰ্ণ কৰা আছে, তোমালোকে কিতাপত এইটো তালিকাখন সম্পূৰ্ণ কৰি ল'বা। ঠিক আছে, এতিয়া আমি চাম অতিৰিক্ত কেইটামান প্ৰশ্ন। পৰমাণু থকা মৌলৰ কণিকাবোৰৰ কেইটামানৰ নাম লিখা। এই কণিকাবোৰৰ ক্ষেত্ৰত ভৰ আৰু আধানৰ SI এককত লিখা।
যে পৰমাণু থকা মৌলিক কণিকাবোৰ কেইটা হৈছে যে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন ইলেক্ট্ৰন থকা কণিকাবোৰ হৈছে মাইনাছ পৰিমাণ হৈছে -1.60 × 10⁻⁹ কুলম আৰু ইলেক্ট্ৰনৰ ভৰ হৈছে 9.109 × 10⁻³ কিলোগ্ৰাম আৰু প্ৰটনৰ হৈছে ইমান প্ৰটনৰ ভৰ হৈছে ইমান এই গোটেইখিনি বস্তু লিখি দিবা আলফা ৰশ্মি বিচ্ছুৰণ পৰীক্ষাটো কোনে কৰিছিল এই পৰীক্ষা দুটা পৰ্যবেক্ষণ লিখা এইটো কোনে কৰিছিল ৰাদাৰফোৰ্ডে কি পাইছিল ইয়াতে পৰীক্ষাটো কৰাৰ পিছত যে বেছিভাগ আলফা কণিকাই সোণৰ পাতৰ মাজেদি ওলাই গৈছে দ্বিতীয়তে কি লিখা হৈছে যে পাতখনৰ মাজেদি সৰকি যাওঁতে খুব কম সংখ্যক আলফা কণিকাই পথৰ দিশ সলনি হয় এই কম সংখ্যক প্ৰায় 1000 বা 1000টা কণিকাৰ এটা কণিকা বিচ্যুতি 180 ডিগ্ৰী পৰ্যন্ত হয় অৰ্থাৎ সোণৰ পাতত খুন্দা খাই অহা পথেদি উভতি যায় ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিটো ব্যাখ্যা কৰা আৰু এই আৰ্হিটোৰ অভাৱ লিখা এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন তো লিখিবা নেকি যে ৰাদাৰফোৰ্ডে তেওঁ পৰীক্ষা কৰা পৰ্যবেক্ষণবোৰ ব্যাখ্যা দাঙি ধৰি পৰমাণুৰ এটা আৰ্হি দিয়ে তেওঁৰ আৰ্হি নিউক্লিয়াৰ আৰ্হি বুলি কোৱা হয় ৰাদাৰফোৰ্ডৰ আৰ্হি মতে দুটা অংশ থাকে নিউক্লিয় অংশ আৰু বৰ্হি নিউক্লিয় অংশ পৰমাণুটোৰ বেছিভাগ ঠাই খালী আৰু নিউক্লিয়াছটো পৰমাণুৰ গোটেই ভৰখিনি থোপ খাই থাকে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ পথ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে ইলেক্ট্ৰনৰ সংখ্যা নিউক্লিয়াছত থকা মুঠ আধানৰ সংখ্যাৰ সমান নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত কলম্বিয়া আকৰ্ষণ আৰু ইলেক্ট্ৰনবোৰ বৃত্তাকাৰ পথত ঘূৰি থাকোঁতে আৱশ্যকীয় অপকেন্দ্ৰিক বল এই দুয়োটা সাম্য অৱস্থাত থাকে তাৰপিছত কি হৈছে যে ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিৰ অহোৱা লিখা তো ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিৰ সুস্থিৰ হ'ব নোৱাৰে বুলি বৰে দেখুৱাইছিল মানে ৰাদাৰফোৰ্ডে যিটো প্ৰমাণ কৰিছিল সেইটোক আকৌ বৰে কি কৰিছিল ভুল বুলি প্ৰমাণ কৰিছিল ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিটো সুস্থিৰ হ'ব নোৱাৰে বুলি বৰে দেখুৱাইছিল বিকিৰণ বিদ্যুৎ চুম্বকীয় সূত্ৰ অনুসৰি আধানযুক্ত বস্তু এটা বৃত্তাকাৰ পথত ঘূৰি থাকিলে ই অবিচ্ছিন্নভাৱে শক্তি বিকিৰণ কৰিব আৰু ৰাদাৰফোৰ্ডৰ আৰ্হিৰে ইলেক্ট্ৰনবোৰ বৃত্তাকাৰ কক্ষপথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে আৰু যিহেতু ইলেক্ট্ৰন ঋণাত্মক আধানযুক্ত গতিকে বৃত্তাকাৰ পথত ঘূৰি থাকোঁতে ইলেক্ট্ৰনৰ অবিচ্ছিন্ন শক্তি বিকিৰণ কৰি থাকে ফলস্বৰূপে ইলেক্ট্ৰনটো ক্ৰমান্বয়ে শক্তি হেৰুৱাই কুণ্ডলীৰ দৰে পথেৰে আহি নিউক্লিয়াছত পৰিবাহী হয় অৰ্থাৎ ৰাদাৰফোৰ্ডৰ পৰমাণুটো সুস্থিৰ হ'ব নোৱাৰে তাৰপিছত কি আছে বৰৰ পাৰমাণৱিক আৰ্হিৰ প্ৰকল্প লিখা যে পৰমাণু এটাৰ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছটোৰ চাৰিওফালে থকা কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰ পথত ঘূৰি থাকে এই কক্ষপথবোৰ স্থিৰ কক্ষপথ বা শক্তি স্তৰ বোলে প্ৰতিটো শক্তি স্তৰত নিহিত থকা শক্তিৰ পৰিমাণ নিৰ্দিষ্ট শক্তি স্তৰবোৰ KLMN বা 1 2 3 4 সংখ্যাৰ দ্বাৰা বুজোৱা হয় নিৰ্দিষ্ট কক্ষপথ এটাত ঘূৰি থাকোঁতে ইলেক্ট্ৰন এটাৰ নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে গতিকে স্থিৰ কক্ষপথ এটাত ঘূৰি থকা অৱস্থাত ইলেক্ট্ৰন এটাৰ শক্তিৰ অৱশোষণ বা বিকিৰণ নঘটে তাৰপিছত কি আছে যে এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ ইলেক্ট্ৰন এটাই জঁপিয়াবলৈ নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ অৱশোষণ বা বিকিৰণ কৰিব তলৰ কক্ষপথৰ পৰা ওপৰৰ কক্ষপথলৈ গ'লে ইলেক্ট্ৰনৰ শক্তি অৱশোষণ কৰি ওপৰৰ কক্ষপথৰ পৰা তলৰ কক্ষপথলৈ জঁপিয়ালে ইলেক্ট্ৰন শক্তি বিকিৰণ কৰিব তাৰপিছত কি কৈছে তলত দিয়া মৌলসমূহৰ ইলেক্ট্ৰনৰ বিন্যাস লিখা হিলিয়ামৰ 2 বেৰিলিয়ামৰ 2 3 কাৰ্বনৰ 2 4 অক্সিজেনৰ 2 6 ক্লৰিনৰ 2 8 7 সোডিয়ামৰ 2 8 1 এলুমিনিয়ামৰ 2 8 3 কেলছিয়ামৰ 2 8 8 2 পটাছিয়ামৰ 2 8 8 1 সালফাৰৰ 2 8 6 ফসফৰাছৰ 2 8 5 তাৰপিছত কি কৈছে অষ্টক নিয়মটো কি এই নিয়মৰ সহায়ত মৌল এটাৰ যোজ্যতা কিদৰে নিৰূপণ কৰিব পাৰি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা যে অষ্টক নিয়ম যে ৰাসায়নিক মিলনৰ সময়ত মৌলৰ পৰমাণুবোৰ ইহঁতৰ যোজক কক্ষত 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰে মানে বাহিৰৰ কক্ষত 8টা ইলেক্ট্ৰন ৰাখিব বিচাৰে ইয়াৰ দ্বাৰা পৰমাণুৰ এটা পৰ্যবিত তালিকাত থকা ওচৰৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে ঠিক আছে তাৰপিছত 7 নম্বৰ কি আছে যে সোডিয়ামৰ আয়ন আৰু ক্লৰাইডৰ আয়নৰ ইলেক্ট্ৰনীয় বিন্যাস কেইটা লিখা আৰু সোডিয়াম ক্লৰাইডৰ সংকেত কি হ'ব অষ্টক নিয়ম অনুসৰি লিখা সোডিয়ামৰ পৰমাণু ক্ৰমাংক কিমান 11 ইলেক্ট্ৰনীয় বিন্যাস কিমান দিব তেতিয়াহ'লে 2 8 আৰু পৰমাণু ক্ৰমাংক কিমান আহিব 17 ঠিক আছে তাৰপিছত কি আছে নেক্সট আছে আমাৰ ইয়াতে কোশ্চেন যে কাৰণ দৰ্শোৱা ইয়াতে কি আছে হাইড্ৰজেনৰ ক্ষেত্ৰত দেখুওৱা দিয়া হৈছে সোডিয়ামৰ ক্ষেত্ৰত আছে অক্সিজেনৰ ক্ষেত্ৰত আছে ইয়াতে কি হৈছে যে নিউক্লিয়েট কেইটাৰ প্ৰত্যেকৰে প্ৰটনৰ সংখ্যা 1 সেইভাবে ইহঁতৰ বিদ্যুতিকভাৱে প্ৰসম আৰু ৰাসায়নিক ধৰ্ম একে সোডিয়ামৰ পৰমাণু থকা প্ৰটনৰ সংখ্যা 11 গতিকে সোডিয়ামৰ ইলেক্ট্ৰনীয় সজ্জা সুস্থিৰ নহয় আনহাতে সোডিয়াম প্লাছ আয়নৰ ইলেক্ট্ৰনীয় সজ্জা সম্ভ্ৰান্ত গেছ নিয়নৰ ইলেক্ট্ৰনীয় সজ্জাৰ সৈতে একে গতিকে সোডিয়াম আয়ন সুস্থিৰ অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8 গতিকে অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,6 তো একেদৰে তোমালোকে এই গোটেইখিনি বস্তু চাব পাৰা ঠিক আছে
তো আশা কৰি গোটেইখিনি বস্তু তোমালোকে বুজি পাইছা ঠিক আছে তো ইয়ালৈকে আছে লাষ্ট কুৱেশ্যনটো কি আছে তলত দিয়া উক্তিবোৰ ভুল নে শুদ্ধ বাছি উলিয়া এতিয়া কি আছে যে কেথৰত ৰশ্মিবোৰ ধনাত্মক আধানযুক্ত কণিকাৰে গঠিত যে ভুল কেথৰত ৰশ্মিবোৰ ঋণাত্মক আধানযুক্ত কণিকাৰে গঠিত ঠিক আছে তো আজিৰ ভিডিঅ'ত আমি কি কৰিলোঁ চেপ্টাৰ নাম্বাৰ 4ৰ বিষয়ে আলোচনা কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত চেপ্টাৰ নাম্বাৰ 5ৰ বিষয়ে আলোচনা কৰা হৈছে সেইটো ভিডিঅ' নিশ্চয় চাই ল'বা ধন্যবাদ